ছাত্ৰ ছাত্ৰীসকল অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। মই গাৰ্গী তালুকদাৰ। মই তোমালোকক উদ্ভিদ বিজ্ঞান পঢ়াম অৰ্থাৎ বোটানী পঢ়াম। তো উদ্ভিদ বিজ্ঞানটো হৈছে জীৱ বিজ্ঞানৰে এটা ভাগ। তো জীৱ বিজ্ঞান বুলিলেনো আমি কি বুজো? তো জীৱ বিজ্ঞানটো হৈছে বিজ্ঞানৰ এটা শাখা য'ত আমি জীৱৰ বিষয়ে অধ্যয়ন কৰিম। এই জীৱ বিজ্ঞানৰ মূল দুটা ভাগ আছে, এটা হৈছে প্ৰাণী বিজ্ঞান, দ্বিতীয়টো হৈছে উদ্ভিদ বিজ্ঞান। তো প্ৰাণী বিজ্ঞানক ইংৰাজীত জুলজি বুলি কয় আৰু উদ্ভিদ বিজ্ঞানক ইংৰাজীত বোটানী বুলি কয়। তো প্ৰাণী বিজ্ঞান বা জুলজি মানে হৈছে যিটো শাখাত আমি প্ৰাণী অৰ্থাৎ এনিমেলৰ বিষয়ে অধ্যয়ন কৰিম, আৰু উদ্ভিদ বিজ্ঞান বা বোটানী হৈছে যিটো শাখাত আমি উদ্ভিদ বা প্লেণ্টছৰ বিষয়ে অধ্যয়ন কৰিম। আৰু মই তোমালোকক এই উদ্ভিদ বিজ্ঞানৰ বিষয়ে পঢ়াম। তো তোমালোকে জানানে জীৱ বিজ্ঞানৰ পিতৃ বুলিলে কাক কয়? হু ইজ দ্য ফাদাৰ অফ বায়'লজি? তো জীৱ বিজ্ঞানৰ পিতৃ বুলি ক'লে আমি এৰিষ্টটলক বুজো। ঠিক তেনেকে উদ্ভিদ বিজ্ঞানৰ পিতৃ বুলি ক'লে আমি কাক বুজো? থিঅ'ফ্ৰেষ্টাছক বুজো। আৰু জুলজি অৰ্থাৎ প্ৰাণী বিজ্ঞানৰ পিতৃ বুলি ক'লে আমি এৰিষ্টটলক বুজো। তো জীৱ বিজ্ঞানৰ পিতৃ হৈছে এৰিষ্টটল, উদ্ভিদ বিজ্ঞানৰ পিতৃ হৈছে থিঅ'ফ্ৰেষ্টাছ, আৰু প্ৰাণী বিজ্ঞানৰ পিতৃ হৈছে এৰিষ্টটল। ওকে, এতিয়া মই ক্লাছটো আৰম্ভ কৰাৰ আগতে তোমালোকক কিতাপৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। তো তোমালোকে কি কিতাপ কিনিবা? তো প্ৰথমতে তোমালোকে NCERT বুকখন মাষ্ট বি কিনিবই লাগিব। ফাৰ্ষ্ট NCERT বুক, টেক্সট বুক মাষ্ট বি কিনিব লাগিব, আৰু এইখন আমাৰ বোৰ্ড এক্সামৰ কাৰণে লাগে। দ্বিতীয়তে তোমালোকে কৰুণাকান্ত দাসৰ জীৱ বিজ্ঞান, কৰুণাকান্ত দাসৰ জীৱ বিজ্ঞান ফ'ল' কৰিব পাৰা। তাৰপিছত আকৌ দুখন মই কিতাপ কৈছোঁ, ABC বায়'লজি। এতিয়া মই বায়'লজি বুলি লিখিছোঁ অৰ্থাৎ ইংৰাজীতে লিখিছোঁ, কাৰণ কিয় এই কিতাপকেইখনৰ তোমালোকে অসমীয়া ভাৰ্চন নাপাবা, অকল ইংলিছ মিডিয়ামতহে পায় এইকেইখন কিতাপ। ভাল কিতাপ এইকেইখন। তো এই তিনিখন কিতাপ তোমালোকে ৰেফাৰেঞ্চ বুক হিচাপে ব্যৱহাৰ কৰিব পাৰা। এই দুখনৰ কিন্তু ইংলিছ মিডিয়ামহে পাবা। ইয়াৰ উপৰি আৰু এখন আছে ABD বায়'লজি বুলি, সেইখনো তোমালোকে ইচ্ছা কৰিলে ফ'ল' কৰিব পাৰা। তো প্ৰথমতে মই তোমালোকক 13 নম্বৰ চেপ্টাৰ, তোমালোকৰ সূচীপত্ৰত থকা 13 নম্বৰ চেপ্টাৰ উদ্ভিদৰ সালোক সংশ্লেষণ পাঠটো আৰম্ভ কৰিম। তো চেপ্টাৰটোৰ নাম হৈছে আমাৰ উদ্ভিদৰ সালোক সংশ্লেষণ, ফটোচিনথেসিস ইন হায়াৰ প্লেণ্টছ। তো এতিয়া সালোক সংশ্লেষণৰ বিষয়ে তোমালোকে হাইস্কুলতে অলপ কিবা পাই আহিছা। তো হাইস্কুলত তোমালোকে সালোক সংশ্লেষণটো এটা গল্পৰ নিচিনা পাইছা, য'ত নেকি এতিয়া আমি সালোক সংশ্লেষণটো এখন মহাভাৰতৰ নিচিনা পঢ়িব লাগিব। অৰ্থাৎ তুমি এইটো নদী আৰু মহাসাগৰৰ লগত তুলনা কৰিব পাৰা। নদী বুলি ক'লে ভাবাচোন এখন নদী আৰু এখন মহাসাগৰ। তো নদী তুলনামূলকভাৱে মহাসাগৰতকৈ কম এৰিয়া এটা আগুৰি আছে, ইফালে মহাসাগৰে বহুত ডাঙৰ এটা এৰিয়া আগুৰি থাকে। তো ঠিক তেনেদৰে এই হাই ছেকেণ্ডাৰী লেভেলত আমি ফটোচিনথেচিছৰ বিষয়ে বহলভাৱে পঢ়িবলৈ পাম। এতিয়া ফটোচিনথেচিছ বা সালোক সংশ্লেষণ, এই সালোক সংশ্লেষণৰ ইংলিছ টাৰ্মটোৱে হৈছে ফটোচিনথেচিছ। তো এই সালোক সংশ্লেষণ বা ফটোচিনথেচিছ দুটা শব্দৰ দ্বাৰা গঠিত।
ফটোসিনথেসিস বা সালোকসংশ্লেষণ কি দুটা শব্দৰ দ্বাৰা গঠিত ফটো আৰু সিনথেসিস এই দুটা শব্দৰ দ্বাৰা গঠিত সালোক আৰু সংশ্লেষণ তো এতিয়া ফটো মানে হৈছে লাইট পোহৰ ফটো মানে লাইট বা পোহৰ ইফালে সিনথেসিস সিনথেসিস মানে হৈছে ফৰ্মেশন or building up or putting together সংশ্লেষণ বা গঠন বুলি আমি ক'ব পাৰো তো এই ফটোসিনথেসিস শব্দটো দুটা শব্দৰ দ্বাৰা গঠিত ফটো আৰু সিনথেসিস পোহৰ আৰু সংশ্লেষণ এতিয়া এই ফটোসিনথেসিস শব্দটো পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ফটোসিনথেসিস শব্দটো পোন প্ৰথমে বাৰ্নছ নামৰ সাইন্টিষ্টজনে ব্যৱহাৰ কৰিছিল কেতিয়া ব্যৱহাৰ কৰিছিল 1898 by Barnes coined the term photosynthesis তো বাৰ্নে পোন প্ৰথমবাৰৰ বাবে ফটোসিনথেসিস শব্দটো ব্যৱহাৰ কৰিছিল 1898 এতিয়া ফটোসিনথেসিসটো হৈছে পৃথিৱীৰ এটা গুৰুত্বপূৰ্ণ আৱশ্যকীয় প্ৰক্ৰিয়া কিয়নো এই ফটোসিনথেসিসৰ জৰিয়তে তোমাৰ উদ্ভিদ বিলাকে কি কৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় অৰ্থাৎ সিহঁতে হৈছে স্বপোষী এতিয়া উদ্ভিদক বাদ আন জীৱবিলাক অৰ্থাৎ আন এনিমেলছ বিলাক আমি প্ৰাণী বিলাক কি উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আৰু সেই কাৰণে আমাক কি বুলি কোৱা হয় পৰপোষী বুলি কোৱা হয় অৰ্থাৎ আমি নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰো তো যিবোৰ জীৱই নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে তাকে পৰপোষী বা হেটেৰোট্ৰফিক বুলি কোৱা হয় আৰু যিবোৰ জীৱই নিজে নিজৰ খাদ্য প্ৰস্তুত কৰে তাকে স্বপোষী বা অটোট্ৰফিক বুলি কোৱা হয় তো এতিয়া ভাবাচোন যদি পৃথিৱীৰ পৰা আমি সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো নোহোৱা কৰি দিওঁ কি হ'ব কিবা হ'ব জানো একো নহয় হয়নে আমি মাংস খাই জীয়াই থাকিম মাছ খাই জীয়াই থাকিম নে এতিয়া চাৱা যদি পৃথিৱীৰ পৰা সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো নোহোৱা কৰি দিওঁ বা সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো পৃথিৱীত নাথাকে বা নহয় তেতিয়া কি হ'ব এই পৃথিৱীখনত জীৱ শূন্য হৈ যাব কোনো জীৱ ইয়াতে বাছি নাথাকিব কিয়নো আমি সকলোবিলাক জীৱই এই সালোকসংশ্লেষণ নামৰ প্ৰক্ৰিয়াটোৰ ওপৰতে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে নিৰ্ভৰশীল এক্সাম্পল হিচাপে মই কৈছো চাবা এতিয়া বাঘৰ কথাই কৈছো বাঘে কাক খায় হৰিণাক খায় হৰিণাই আকৌ কি খায় ঘাঁহ খায় ঘাঁহ অৰ্থাৎ উদ্ভিদ প্লেন্টছ তো হি কাৰ ওপৰত নিৰ্ভৰশীল সালোকসংশ্লেষণ যদি ঘাঁহে সালোকসংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত নকৰে ঘাঁহ বাছি থাকিবনে প্লেন্টছ বাছি উদ্ভিদ বাছি থাকিবনে নাথাকে তো এতিয়া যদি ঘাঁহ খাবলৈ নাপায় হৰিণাটো বাছি থাকিবনে নাথাকে এতিয়া হৰিণাটো খাব নাপালে বা এনেকুৱা জীৱ খাব নাপালে বাঘটো বাছি থাকিবনে নাথাকে তাৰ মানে হৰিণাই উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল উদ্ভিদে সালোকসংশ্লেষণৰ ওপৰত নিৰ্ভৰশীল তাৰ মানে ইনডাইৰেক্টলি হৰিণাই কাৰ ওপৰত নিৰ্ভৰশীল সালোকসংশ্লেষণৰ ওপৰত নিৰ্ভৰশীল ঠিক তেনেকৈ বাঘটোৱে আকৌ ইনডাইৰেক্টলি কাৰ ওপৰত নিৰ্ভৰশীল সালোকসংশ্লেষণৰ ওপৰত নিৰ্ভৰশীল তো আমি সকলোবিলাক জীৱই ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি সালোকসংশ্লেষণৰ ওপৰতে নিৰ্ভৰশীল ঠিক আছে এতিয়া আমি তোমাৰ ডেফিনিশ্যনৰ ফালে আহো সূত্ৰৰ ফালে আহো এতিয়া তোমালোকে হাইস্কুল লেভেলত ফটোসিনথেসিস বুলি ক'লে কি বুলি পাইছা যে সালোকসংশ্লেষণটো হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজৰ প্ৰস্তুত কৰিলে সূৰ্যৰ পোহৰ আৰু ক্লোৰোফিলৰ সহায়ত তো তোমালোকে তেনেকৈ পাইছা কিন্তু আমি এই হাই সেকেন্ডাৰী লেভেলত আমি অকমান বহলকৈ পাম কেনেকুৱাকৈ আমি লিখিম সালোকসংশ্লেষণটো হৈছে এক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া ই এক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া য'ত সেউজীয়া উদ্ভিদে যাৰ দ্বাৰা সেউজীয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড পানী আৰু কিছু খনিজ লৱণ ব্যৱহাৰ কৰি সূৰ্যৰ পোহৰৰ উপস্থিতি ক্লোৰোফিলৰ সহায়ত
গ্লুকোজ বা কাৰ্বহাইড্ৰেট জাতীয় বা শৰ্কৰা জাতীয় খাদ্য দ্ৰব্য প্ৰস্তুত কৰে আৰু লগতে অক্সিজেন আৰু পানী উপজাত দ্ৰব্য হিচাপে এৰি দিয়ে আৰু এইটোৱে হৈছে আমাৰ সালোকসংশ্লেষণৰ ডেফিনিশ্যন তো ই হৈছে এক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া যাৰ দ্বাৰা সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে অৰ্থাৎ আমি ইয়াতে লিখিম ই হৈছে এক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া যাৰ দ্বাৰা সেউজীয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড পানী আৰু কিছু খনিজ লৱণৰ সহায়ক বা লৱণ ব্যৱহাৰ কৰি সূৰ্যৰ পোহৰৰ উপস্থিতি ক্লোৰোফিলৰ সহায়ক ক্লোৰোফিল অৰ্থাৎ হৰিত কণা বা ক্লোৰোফিলৰ সহায়ত গ্লুকোজ বা শৰ্কৰা জাতীয় পদাৰ্থ তৈয়াৰ কৰে আৰু লগতে অক্সিজেন আৰু পানী উপজাত দ্ৰব্য হিচাপে এৰি দিয়ে তো সালোকসংশ্লেষণ হৈছে এক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া যাৰ দ্বাৰা সেউজীয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড পানী আৰু কিছু খনিজ লৱণ ব্যৱহাৰ কৰি সূৰ্যৰ পোহৰৰ উপস্থিতি ক্লোৰোফিলৰ সহায়ত কি উৎপন্ন কৰে গ্লুকোজ উৎপন্ন কৰে বা শৰ্কৰা জাতীয় দ্ৰব্য উৎপন্ন কৰে আৰু লগতে কি কৰে অক্সিজেন আৰু পানী উপজাত দ্ৰব্য হিচাপে এৰি দিয়ে ওকে এইটোৱে হৈছে আমাৰ সালোকসংশ্লেষণৰ ডেফিনিশ্যন এতিয়া এই প্ৰক্ৰিয়াটো আমি সমীকৰণ আকাৰে প্ৰকাশ কৰিব পাৰো নে নোৱাৰো পাৰো কেনেকে হোৱাট ইজ ইকুৱেশ্যন অফ ফটোচিনথেসিস সালোকসংশ্লেষণৰ সমীকৰণটো কি পাইছা তোমালোকে কি কাৰ্বন ডাই অক্সাইড প্লাস ওয়াটাৰ হয়নে নহয় কাৰ্বন ডাই অক্সাইড আৰু পানী লগ হ'ব হয়নে কাৰ্বন ডাই অক্সাইড আৰু পানী লগ হ'ব আৰু কি লাগিব সূৰ্যৰ পোহৰ আৰু কাৰ জৰিয়তে কাৰ সহায়ত ক্লোৰোফিলৰ সহায়ত ক্লোৰোফিল
তো এতিয়া কাৰ্বন ডাই অক্সাইড পানী সূৰ্যৰ পোহৰ আৰু ক্লোৰোফিলৰ সহায়ত যেতিয়া কি উৎপন্ন কৰিব গ্লুকোজ গ্লুকোজৰ সংকেত কি C6H12O6 আৰু কি উৎপন্ন কৰিব অক্সিজেন আৰু পানী তো অক্সিজেন আৰু পানী উপজাত দ্ৰব্য হিচাপে হি এৰি দিব এতিয়া তো ঠিক আছে এইটোৱে হৈছে আমাৰ সালোক সংশ্লেষণৰ সমীকৰণ এতিয়া এই যেটো আমি সালোক সংশ্লেষণক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া বুলি কৈছো হয়নে এই প্ৰক্ৰিয়াটোক আমি এনাবলিক প্ৰক্ৰিয়া বুলিও ক'ব পাৰো এনাবলিক তো এনাবলিক প্ৰক্ৰিয়া মানে কি এনাবলিক প্ৰক্ৰিয়া মানে হৈছে সৰু সৰু অণুবিলাক লগ হৈ ডাঙৰ অণু গঠন হোৱা প্ৰক্ৰিয়া ওকে তো ইয়াক আমি এনাবলিক প্ৰক্ৰিয়া বুলি কিয় কৈছো ইয়াক মানে সালোক সংশ্লেষণক আমি এনাবলিক প্ৰক্ৰিয়া বুলি কিয় কৈছো কিয় আমি কৈছো যে এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোত কি হয় তোমাৰ এই যে গ্লুকোজটোৰ সৃষ্টি হয় এই গ্লুকোজটো কৰ পৰা উৎপন্ন হয় তোমালোকে জানা কাৰ্বন আৰু হাইড্ৰোজেন লগ হৈ পেলাই ইহতৰ উৎপন্ন হ'ব এতিয়া এই কাৰ্বন ডাই অক্সাইডটো তোমাৰ কি আছে কাৰ্বন আছে অক্সিজেন আছে এই পানীৰ অণুটোত কি আছে হাইড্ৰোজেন আছে অক্সিজেন আছে তো এতিয়া এই কাৰ্বন হাইড্ৰোজেন অক্সিজেন এই সৰু সৰু অণুবিলাক লগ হৈ পেলাই তোমাৰ কিহৰ সৃষ্টি হৈছে গ্লুকোজত কি আছে 6টা কাৰ্বন 12টা হাইড্ৰোজেন 6টা অক্সিজেন তো এই সৰু সৰু অণুবিলাক লগ হৈ পেলাই এটা ডাঙৰ অণুৰ সৃষ্টি হৈছে আৰু এই কাৰণে ইয়াক কি বুলি কোৱা হয় এনাবলিক প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াত আমাৰ কি ব্যৱহাৰ হয় সৌৰ শক্তি ব্যৱহাৰ হয় ঠিক আছে তো এইখিনি আমি বুজি পালো নেক্সট ইয়াতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেই ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য সোৰ্স অফ অক্সিজেন এই যে অক্সিজেনটো উৎপন্ন হৈছে এই অক্সিজেনটোৰ উৎস কি এটো পৰীক্ষাত আহিয়ে থাকে তোমাৰ বোৰ্ড এক্সামতো আহে আৰু ইফালে কম্পিটিটিভ এক্সামৰ ফালেও আহি থাকে তো অক্সিজেনটোৰ উৎস কি তো তোমালোকে জানা যে এই অক্সিজেনটোৰ উৎস হয় কাৰ্বন ডাই অক্সাইড হ'ব নহলে পানী হ'ব কাৰণ এই দুটাৰ পৰাই অক্সিজেনটোৰ উৎপন্ন হ'ব লাগিব তো এতিয়া তোমালোকে বহুতে কবা এই অক্সিজেনটোৰ উৎস হৈছে কাৰ্বন ডাই অক্সাইড কিয় কাৰ্বন ডাই অক্সাইড বুলি কবা কাৰণ কাৰ্বন ডাই অক্সাইড এটা গেছ আৰু অক্সিজেনটোও এটা গেছ তো সেইকাৰণে তোমালোকে বহুতে কি বুলি কবা কাৰ্বন ডাই অক্সাইডটোৱে হৈছে অক্সিজেনৰ উৎস কিন্তু এইটো শুদ্ধ নহয় এই অক্সিজেনটোৰ উৎস হৈছে পানী ওয়াটাৰ ইজ দা সোৰ্স অফ অক্সিজেন তো সালোক সংশ্লেষণৰ সময়ত যেটো অক্সিজেন উৎপন্ন হ'ব সেই উৎপন্ন হোৱা অক্সিজেনৰ উৎস হৈছে পানী ঠিক আছে এতিয়া কিয় বা কেনেকে পানীটো অক্সিজেনৰ উৎস হল মই একেলগে কৈ দিছো এই যে উদ্ভিদে সৌৰ শক্তি পোহৰ শক্তি শোষণ কৰিলে সূৰ্যৰ পোহৰ শোষণ কৰিলে তাৰ মানে কি সৌৰ শক্তি শোষণ কৰিলে এই শক্তিখিনি সোলাৰ এনাৰ্জিখিনি ক'ত ব্যৱহাৰ হ'ব তোমাৰ এই পানীৰ অণু ভাঙতেও ব্যৱহাৰ হ'ব এই পানীৰ অণু ভাঙাৰ ফলত কি হ'ল হাইড্ৰোজেন আৰু অক্সিজেন সেপাৰেট হৈ গ'ল আৰু অক্সিজেনটো ফ্ৰী হিচাপে বাহিৰত ওলাই যাব এটমস্ফিয়াৰত গুচি যাব বায়ুমণ্ডলত তো সেই কাৰণে কোৱা হৈছে পানীটোৱে হৈছে আমাৰ এই অক্সিজেনৰ উৎস তো হোৱাট ইজ সালোক সংশ্লেষণৰ সময়ত উৎপন্ন হোৱা অক্সিজেনৰ উৎস কি পানী ঠিক আছে আমি কিনে কথা বুজি পালো এতিয়া এই সালোক সংশ্লেষণটোক আমি কি বুলি কৈছো এক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া বুলি কৈছো তাৰপিছত আমি কি বুলি কলো এনাবলিক প্ৰক্ৰিয়া বুলিও কলো এতিয়া মই কি কম সালোক সংশ্লেষণটো হৈছে এটা ভৌত ৰাসায়নিক প্ৰক্ৰিয়া আমি কিয় ইয়াক ভৌত ৰাসায়নিক প্ৰক্ৰিয়া বুলি কলো এতিয়া ভৌত ৰাসায়নিক বুলি প্ৰক্ৰিয়া বুলি কোৱাৰ কাৰণ এইটোৱে যে সালোক সংশ্লেষণৰ জৰিয়তে সেউজীয়া উদ্ভিদৰ দ্বাৰা সৌৰ শক্তিখিনি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় আৰু সেই কাৰণে আমি কি বুলি কৈছো সালোক সংশ্লেষণটোক এটা ভৌত ৰাসায়নিক প্ৰক্ৰিয়া বুলিও কৈছো কি বুলি কৈছো ভৌত ৰাসায়নিক প্ৰক্ৰিয়া physiochemical process ভৌত ৰাসায়নিক প্ৰক্ৰিয়া physiochemical process বুলি কৈছো এতিয়া এই যে সালোক সংশ্লেষণৰ দ্বাৰা সেউজীয়া উদ্ভিদে সৌৰ শক্তিখিনিক তোমাৰ
ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিলে এই সৌৰ শক্তি বা পোহৰ শক্তিখিনি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হোৱাৰ সময়তে আমাৰ কি হ'ব গ্লুকোজ বা খাদ্যদ্ৰব্যৰ উৎপন্ন হ'ব আৰু এই উৎপন্ন হোৱা খাদ্যদ্ৰব্য অৰ্থাৎ শৰ্কৰা জাতীয় দ্ৰব্য বা গ্লুকোজ আমি সিম্পলি গ্লুকোজ বুলি কৈছো এই গ্লুকোজত থকা কাৰ্বন হাইড্ৰোজেন বান্ধনীবিলাকৰ মাজত সেই সৌৰ শক্তিখিনি নিহিত হৈ থাকিব তো ভৌত ৰাসায়নিক প্ৰক্ৰিয়া বুলি কোৱাৰ কাৰণটো হৈছে কি সালোক সংশ্লেষণৰ জৰিয়তে আমাৰ সৌৰ শক্তিখিনি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় আৰু এই ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হোৱাৰ সময়তে খাদ্যবস্তুৰ উৎপন্ন হয় আৰু এই উপজাত খাদ্যদ্ৰব্যৰ থকা কাৰ্বন হাইড্ৰোজেন বান্ধনীবিলাকৰ মাজত সেই সৌৰ শক্তিখিনি নিহিত হৈ থাকে আৰু এনেদৰে পোহৰ শক্তিটো ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় আৰু সেই কাৰণে ইয়াক কি বুলি কোৱা হৈছে ভৌত ৰাসায়নিক প্ৰক্ৰিয়া বুলি কোৱা হৈছে পাইছো বুজিখিনি ঠিক আছে এতিয়া নেক্সট কথাটো হ'ল আমাৰ এই যে উদ্ভিদে সালোক সংশ্লেষণৰ কাৰণে কাৰ্বন ডাই অক্সাইড লাগিব উদ্ভিদক তাৰপিছত পানী লাগিব এই ক'ৰ পৰা পাব হে ক'ৰ পৰা পাব সাপোজ এইডাল উদ্ভিদ টিপা তো উদ্ভিদে সালোক সংশ্লেষণৰ বাবে পানী ক'ৰ পৰা এবজৰ্ব কৰিব অৰ্থাৎ উদ্ভিদে পানী ক'ৰ পৰা লয় মাটিৰ পৰা তো মাটিৰ পৰা উদ্ভিদে শিপাৰ জৰিয়তে পানীখিনি শোষণ কৰিলে ঠিক আছে শিপাই বালু পানীখিনি শোষণ কৰিলে তাৰপিছত কি হ'ব তাৰপিছত জাইলেম নামৰ কি আছিল কলা আছিল নহয় সংবহন কলা এই জাইলেম কলাই কি কৰিব তোমাৰ এই পানীখিনি শিপাৰ পৰা নি পাতলৈকে লৈ যাব ঠিক আছে পাতলৈকে লৈ গ'ল তো উদ্ভিদে পানী পালে সালোক সংশ্লেষণৰ বাবে তো এতিয়া কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা পাব তো আমাৰ বায়ুমণ্ডলতো কাৰ্বন ডাই অক্সাইড এভেইলেবল আছে তো এতিয়া উদ্ভিদে পাতত থকা ষ্টমাটা জৰিয়তে এই কি কৰিব কাৰ্বন ডাই অক্সাইডখিনি এবজৰ্ব কৰি ল'ব শোষণ কৰি ল'লে তো উদ্ভিদে পানীও পালে কাৰ্বন ডাই অক্সাইডো পালে ইতিমধ্যে আমাৰ উদ্ভিদত কি আছে ক্লোৰোফিল আছেই তো উদ্ভিদত তাতে কি আছে ক্লোৰোফিলো থাকিল পানীও থাকিল কাৰ্বন ডাই অক্সাইডো থাকিল এতিয়া যেতিয়া সূৰ্যৰ পোহৰ পৰিব তেতিয়া উদ্ভিদে কি কৰিব সালোক সংশ্লেষণ কৰিব আৰু ফলত গ্লুকোজ উৎপাদন হ'ব আৰু অক্সিজেন আৰু পানী উপজাত দ্ৰব্য হিচাপে হি এৰি দিব ঠিক আছে তো এইডাল উদ্ভিদ গছ এই গছৰ এইখিনি শিপা এইখিনি মাটি এই ডাল এইবিলাক গছৰ ডাল জাষ্ট এনে ৰাখি ৰাখিছো এতিয়া চোৱা এইটো এটা পাত তো পানীখিনি কি কৰিলে শিপাই শোষণ কৰিলে এই শিপাই শোষণ কৰাৰ পিছত এই পানীখিনি কি কৰিলে তোমাৰ জাইলেম কলাই তোমাৰ কি পাতলৈকে আনি দিলে ঠিক আছে তাৰপিছত বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডখিনি ল'লে তাৰপিছত অলৰেডি পাতত তোমাৰ ক্লোৰোফিল আছে তাৰপিছত যেতিয়া সূৰ্যৰ পোহৰ পৰিব তেতিয়া কি সালোক সংশ্লেষণ কৰিব আৰু গ্লুকোজ উৎপাদন কৰিব আৰু এই গ্লুকোজখিনিয়ে কি সংবহন কলাৰ জৰিয়তে তোমাৰ কি হ'ব উদ্ভিদৰ বিভিন্ন পাৰ্টলৈকে গুচি যাব আৰু কি অক্সিজেন কি কৰিব হি এৰি আৰু পানীটো উপজাত দ্ৰব্য হিচাপে এৰি এতিয়া নেক্সট মই এটা ডায়াগ্ৰাম আঁকিম উদ্ভিদৰ পাতৰ এটা দৈৰ্ঘ্যৰ সেকশন আঁকিম উদ্ভিদৰ পাতৰ দৈৰ্ঘ্য সেকশনটোত আমি কি পাম এতিয়া চোৱা এইটো
এতিয়া চোৱা এটো হৈছে উদ্ভিদৰ পাত এটাৰ দৈৰ্ঘ্য সেকশন ঠিক আছে তো এইখিনি হৈছে তাৰ আপাৰ এপিডাৰ্মিছ অৰ্থাৎ ঊৰ্ধ্ব বহিস্থ নেক্সট এইখিনি হৈছে তাৰ নিম্ন বহিস্থ লোৱাৰ এপিডাৰ্মিছ নিম্ন বহিস্থ তো এইখিনি হৈছে তাৰ কি ষ্টমাটা তো এই দুটা তাৰ ষ্টমাটা এই যে সাৰ্কুলাৰ কৰি মই আঁকিছো ইয়াৰ ভিতৰত তোমালোকে যিখিনি স্পোক আঁকিছো মই ৰাফলি আঁকিছো তো এইখিনি হৈছে তাৰ সংবহন কলা এতিয়া তোমালোকে ক্লাস 9 ত পাই হিসা সংবহন কলাত আমাৰ কি থাকে জাইলেম থাকে ফ্লুয়েম থাকে হয়নে না জাইলেম আৰু ফ্লুয়েম লগ হৈ পেলাই কিহৰ সৃষ্টি হয় সংবহন কলাৰ সৃষ্টি হয় এতিয়া এই ঊৰ্ধ্ব বহিস্থ আৰু নিম্ন বহিস্থৰ মাজত যে ইবিলাক সেল আছে কোষ আছে এই কোষখিনিক একেলগে কি বুলি কয় জানানে তোমালোকে মধ্যস্থ কলা বা মেসোফিল কলা বুলি কোৱা হয় মেসোফিল কলা বা মধ্যস্থৰ কলা বুলি কোৱা হয় ঠিক আছে তো এতিয়া মই যে এই ডায়াগ্ৰামটো আঁকিছো কিয় আঁকিছো তো এই ডায়াগ্ৰামটোৰ জৰিয়তে মই তোমাক বুজাম যে কেনেকে উদ্ভিদত পানী কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ পৰিবহন হয় এটো পাহিয়তৰ পথবিলাক দেখা এতিয়া তো উদ্ভিদৰ শিপাই পানী শোষণ কৰি আনিলে মাটিৰ পৰা তো জাইলেমে এই সংবহন কলাত থকা জাইলেমে পানীখিনি কোকলগিন আনি দিলে তোমাৰ উদ্ভিদৰ পাতলৈকে আনি দিলে তো এইখিনি সংবহন কলা তাৰ মানে ইয়াতে কি আছে জাইলেম আছে তো ইয়াত থকা জাইলেম কোষখিনিত কি আছে পানী আছে তো ইয়াতে পানীখিনি কঢ়িয়াই লৈছে তো ইয়াৰ পৰা পানীখিনি তাৰ ওচৰ চুবুৰীয়া কোষবিলাকে কি কৰি লব শোষণ কৰি লব হয় আশ্ৰিতি বা ডিফিউজন ব্যাপন এনেকুৱা প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰিব এই ওচৰ চুবুৰীয়া কোষবিলাকে পানীখিনি লৈ লব কৰ পৰা এই জাইলেম কোষৰ পৰা ঠিক আছে তো এই উদ্ভিদৰ কোষবিলাকে কি কৰে পানী পালে তাৰ পিছত কি কৰিব বায়ুমণ্ডলৰ পৰা তোমাৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰিলে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ এই যে কাৰ্বন ডাই অক্সাইড শোষণ কৰিলে তো উদ্ভিদে কি পালে পানীও পালে কাৰ্বন ডাই অক্সাইডো পালে এতিয়া এই যে তোমালোকে এই কোষবিলাকত চাচোন মই এনেকুৱাকে ডট কিছুমান ডট আঁকিছো দেখা পাইছা এনেকুৱা ডট আঁকিছো এই যে ডট বিলাক দেখিছা এই ডট বিলাক হৈছে উদ্ভিদৰ কোষত থকা ক্লোৰোপ্লাষ্ট এই ক্লোৰোপ্লাষ্টৰ ভিতৰতে ক্লোৰোফিল আছে অৰ্থাৎ উদ্ভিদে পানীও পালে কাৰ্বন ডাই অক্সাইডো পালে অলৰেডি হিয়তৰ ক্লোৰোফিলও আছে যেতিয়া সূৰ্যৰ পোহৰ পাব তেতিয়া এই উদ্ভিদ কোষবিলাকে কি কৰিব তোমাৰ সালোক সংশ্লেষণ কৰিব তাৰ ফলত কিহৰ সৃষ্টি হ'ব গ্লুকোজ বা শৰ্কৰা জাতীয় খাদ্যদ্ৰব্যৰ সৃষ্টি হ'ল তো এই কোষবিলাকৰ ভিতৰতে সেই খাদ্যদ্ৰব্যখিনি থাকে থাকাৰ পিছত কি হ'ব সেই একেই সেম প্ৰসেছৰ থ্ৰুদি এই সংবহন কলাত থকা ফ্লোয়েম কলাৰ জৰিয়তে উদ্ভিদৰ বেলেগ বেলেগ পাৰ্টলৈকে সেই খাদ্যদ্ৰব্যখিনি পৰিবহন হ'ব আৰু যি অক্সিজেন আৰু পানী আছিল সেই উপজাত দ্ৰব্য হিচাপে ওলাই ঠিক আছে তো আমি এইখিনি বুজি পালো তো এইখিনিয়ে হৈছে আমাৰ আজিৰ ইন্ট্ৰোডাকশন অৰ্থাৎ তোমাৰ জাস্ট সালোক সংশ্লেষণৰ লগত এটা চমু পৰিচয় কৰাই দিলো আজি তো এতিয়া চোৱা তো আজি আমি কি শিকিলো তো আমি আজি বহুত বেছি একো শিকা নাই কি শিকিলো প্ৰথমতে বেছিকখিনি শিকিছো প্ৰথম আমি শিকিলো যে ফটোসিনথেসিস শব্দটো কৰ পৰা আহিছে অৰ্থাৎ এই সালোক সংশ্লেষণ শব্দ দুটা শব্দৰ দ্বাৰা সৃষ্টি হৈছে গঠন হৈছে ফটো আৰু সিনথেসিস ফটো মানে হৈছে পোহৰ আৰু সিনথেসিস মানে হৈছে সংশ্লেষণ সালোক সংশ্লেষণ তাৰ মানে পোহৰৰ শক্তি ব্যৱহাৰ কৰি খাদ্য দ্ৰব্যৰ সংশ্লেষণ হৈছে আৰু সেই কাৰণে ইয়াক কি বুলি কোৱা হৈছে সালোক সংশ্লেষণ ফটোসিনথেসিস এই ফটোসিনথেসিস শব্দটো কোনে পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল বাৰ্নছ নামৰ বিজ্ঞানীজনে 1898 ত পোন প্ৰথমবাৰে ব্যৱহাৰ কৰিছিল তাৰ পিছত আমি কি পালো তাৰ পিছত পালো যে ফটোসিনথেসিসটো আমাৰ হৈছে কি একেবাৰে পৃথিৱীৰ এটা আৱশ্যকীয় এটা প্ৰক্ৰিয়া তাৰ পিছত আমি পালো সালোক সংশ্লেষণৰ ডেফিনিশন তো সালোক সংশ্লেষণৰ ডেফিনিশনটো কি সূত্ৰটো কি বা সালোক সংশ্লেষণ বুলিলে আমি কি বুজো তো বৰ্তমান আমি সালোক সংশ্লেষণ বুলিলে কি বুজো কি কওঁ সালোক সংশ্লেষণটো হৈছে এটা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া যাৰ দ্বাৰা সেউজীয়া উদ্ভিদে
কাৰ্বন ডাই অক্সাইড পানী আৰু কিছু খনিজ লৱণৰ ব্যৱহাৰ কৰি সিহঁতৰ জৰিয়তে সূৰ্যৰ পোহৰৰ উপস্থিতি ক্লৰোফিলৰ সহায়ত কি কৰিব গ্লুকোজ বা শৰ্কৰা জাতীয় খাদ্যদ্ৰব্য প্ৰস্তুত কৰিব আৰু লগতে অক্সিজেন আৰু পানী উপজাত দ্ৰব্য হিচাপে এৰিব ঠিক আছে এইখিনি আমি পালো তাৰপিছত নেক্সট পালো যে এই সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো হৈছে এটা এনাবলিক প্ৰক্ৰিয়া মানে ইয়াত সৰু সৰু অণুবিলাক লগ হৈ পেলাই ডাঙৰ অণুৰ সৃষ্টি হৈছে অৰ্থাৎ এই যে তোমাৰ গ্লুকোজটো সৃষ্টি হৈছে এইটো C6H12 তো এই গ্লুকোজটোৰ সংকেতটো হৈছে কি C6H12 ইয়াতে 6টা কাৰ্বন 12টা হাইড্ৰোজেন 6টা অক্সিজেন আছে তো ইহত কাৰ্বন হাইড্ৰোজেন অক্সিজেনৰ দ্বাৰা গঠিত তো এই কাৰ্বনখিনি কাৰ্বন আৰু অক্সিজেন হাইড্ৰোজেন ক'ৰ পৰা পাইছে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ অণুৰ পৰা তো সেই কাৰণে ইয়াক কি বুলি কোৱা হৈছে এনাবলিক প্ৰক্ৰিয়া বুলি কোৱা হৈছে আৰু এই প্ৰক্ৰিয়াত আমাৰ কি জড়িত হৈছে সৌৰ শক্তি জড়িত হৈ আছে তো এইখিনি আমি বুজি পালো কিয় এনাবলিক প্ৰক্ৰিয়া ক'লে তাৰপিছত আমি মেইন ইম্পৰ্টেন্ট কোৱেশ্চনটো পালো যে পানীৰ উৎসটো কি সালোকসংশ্লেষণ অক্সিজেনৰ উৎসটো কি সালোকসংশ্লেষণৰ সময়ত উৎপন্ন হোৱা অক্সিজেনৰ উৎস হৈছে পানী এই সৌৰ শক্তি ব্যৱহাৰ কৰি পানীৰ অণু ভাঙি পেলাই এই অক্সিজেনৰ সৃষ্টি হ'ব ঠিক আছে আমি এইখিনিও বুজি পালো তাৰপিছত নেক্সট পালো যে এই সালোকসংশ্লেষণ প্ৰক্ৰিয়াটোক আমি ভৌত ৰাসায়নিক প্ৰক্ৰিয়া বুলি ক'লো কিয় ভৌত ৰাসায়নিক প্ৰক্ৰিয়া বুলি ক'লো কাৰণ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে সেউজীয়া উদ্ভিদে পোহৰ শক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু এই সময়তে কি হয় খাদ্যদ্ৰব্য প্ৰস্তুত হয় অৰ্থাৎ গ্লুকোজৰ সৃষ্টি হয় আৰু এই গ্লুকোজত থকা কাৰ্বন হাইড্ৰোজেন বান্ধনীবিলাকৰ মাজত সেই সৌৰ শক্তিখিনি নিহিত হৈ থাকে অৰ্থাৎ পোহৰ শক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হ'ল আৰু সেইকাৰণে আমি ইয়াক ভৌত ৰাসায়নিক প্ৰক্ৰিয়া বুলি ক'লো তাৰপিছত আমি পালো উদ্ভিদে পানী ক'ৰ পৰা পায় কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা পায় এইখিনি আমি ক'লো এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে why photosynthesis is important সালোকসংশ্লেষণটো আমাৰ কাৰণে প্ৰয়োজন কিয় কি কাৰণে আমাক লাগে তো ইয়াৰ দুটা মেইন কাৰণ আছে মূল দুটা কাৰণটো হৈছে এক নম্বৰটো হৈছে সালোকসংশ্লেষণ হৈছে সকলো বিলাক খাদ্যৰে প্ৰাথমিক উৎস photosynthesis is the primary source of all kind of food সকলো বিলাক খাদ্যৰে মূল উৎস তাৰ মানে মূল উৎস মানে অলৰেডি মই তোমাক বুজাই ক'লোৱে কেনেকুৱা Suppose উদ্ভিদে সালোকসংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে আকৌ বেলেগ বেলেগ জীৱবিলাকে জানে মই হৰিণাৰ কথা কৰো হৰিণে আকৌ কি ঘাঁহ খালে মানে কি হিও সালোকসংশ্লেষণৰ ওপৰতে নিৰ্ভৰশীল কাৰণ ঘাঁহে মানে উদ্ভিদে যদি সালোকসংশ্লেষণ কৰিব নোৱাৰে উদ্ভিদ বাছি নাথাকিলে হৰিণাটো বাছি নাথাকিব ইফালে হৰিণা বা এনেকুৱা জীৱ বাছি নাথাকিলে বা বাছি নাথাকিব বা আমি মানুহবিলাকো এনেকুৱাকে বাছি নাথাকিম তো সেই কাৰণে সালোকসংশ্লেষণক কোৱা হয় সকলোবিলাক খাদ্যৰে প্ৰাথমিক উৎস দ্বিতীয় মূল কাৰণটো হৈছে এই সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ অক্সিজেন উৎপন্ন হয় আৰু ই বায়ুমণ্ডলত এৰি দিয়ে আৰু যেটো আমি উশাহ নিশাহত ব্যৱহাৰ কৰি আহিছো ঠিক আছে তো এই দুটাই হৈছে সালোকসংশ্লেষণৰ মূল ইম্পৰ্টেন্ট আৱশ্যকতাৰ কাৰণ তাৰ পিছত এতিয়া নেক্সট কোৱেশ্চনটো হ'ল সালোকসংশ্লেষণত থকা মূল মেজৰ এণ্ড এসেনশিয়েল কম্পোনেন্টস কি মূল উপাদান মূল আৱশ্যকীয় উপাদানসমূহ কি সালোকসংশ্লেষণৰ বাবে এক মূল সালোকসংশ্লেষণৰ বাবে মূল আৰু আৱশ্যকীয় উপাদান হৈছে কাৰ্বন ডাই অক্সাইড পানী সূৰ্যৰ পোহৰ আৰু ক্লৰোফিল কাৰ্বন ডাই অক্সাইড পানী সূৰ্যৰ পোহৰ আৰু ক্লৰোফিল তো এই চাৰিটাই হৈছে মূল আৰু আৱশ্যকীয় উপাদান তো ইয়াৰে যদি এটাও মিসিং হয় নাথাকে তেতিয়াহলে আমাৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো সম্ভৱ নহয় তো সেই কাৰণে ইহতক কি বুলি কোৱা হৈছে মেজৰ এণ্ড এসেনশিয়েল কম্পোনেন্ট বুলি কোৱা হৈছে তো আমি খিনি বুজি পালো তো এইখিনি হৈছে আমাৰ উদ্ভিদৰ ওপৰত থকা মানে সালোকসংশ্লেষণৰ এটা চমু পৰিচয়
তো নেক্সট ক্লাছত আমি সালোক সংশ্লেষণৰ ওপৰত থকা বিভিন্ন পৰীক্ষাসমূহৰ বিষয়ে পঢ়িবলৈ পাম। তো আজিলৈ এইখিনিয়ে আৰু নেক্সট ক্লাছত লগ পাম।